স্মার্ট মিটাৰৰ বিৰুদ্ধে কলিয়াবৰত মহিলাৰ প্ৰতিবাদ। সময়সীমা বান্ধি শক্তি বিভাগক হুংকাৰ। অহা বুধবাৰৰ ভিতৰত শক্তি বিভাগে খুলি আনিব লাগিব স্মার্ট মিটাৰ। নহলে বৃহস্পতিবাৰে স্মার্ট মিটাৰ খুলি পোনপটীয়াভাৱে বিদ্যুৎ সংযোগ কৰি লোৱা হ'ব নিজৰ বাসগৃহত। ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ বিৰুদ্ধে এই হুংকাৰ জখলাবন্ধাৰ এচাম মহিলাৰ। স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিদিনেই প্ৰতিবাদ অব্যাহত আছে কলিয়াবৰত। আজিও জখলাবন্ধাৰ এচাম মহিলাই স্মার্ট মিটাৰৰ বিৰুদ্ধে শক্তি বিভাগৰ কলিয়াবৰ উপ সংমণ্ডল কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি এপিডিচিএলৰ কলিয়াবৰ উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰাৰ লগতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্মার্ট মিটাৰ খুলি অনাৰ হুংকাৰ প্ৰদান কৰে। কলিয়াবৰৰ পৰা আতিকুল ইছলামৰ ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। অহা বুধবাৰে যদি সিহঁতে স্মার্ট মিটাৰ খুলি আমাৰ আগৰ পুৰণা মিটাৰ যদি লগাই নিদিয়ে তেতিয়াহ'লে আমি আগৰ বৃহস্পতিবাৰে আহি পেলাই স্মার্ট মিটাৰ খুলি দি যাম। আমি ডাইৰেক্ট অপেন চুৰ কৰি নহয়, অপেন আমি লাইনৰ পৰা লাইন কালেকশ্যন কৰিম, কৰি পেলাই আমি লাইন চলাই থাকিম, বিল চিল নিদিওঁ। যেতিয়া সিহঁতৰ মিটাৰ আগৰ আমাৰ পুৰণি মিটাৰ লগাই দি থৈ আহিব তেতিয়া আমি লাইনৰ বিল দিম। বহুত হৈছে আমাৰ এটা খাবলৈ ভাত নোহোৱা হৈছে। আজিকালি কোনো বিজনেছ বেপাৰ ঠিক নাই, চব তাৰমানে অপেন কৈ আছোঁ। বিজেপি চৰকাৰ অহাৰ পৰা দুখীয়া মানুহখিনিহে মৰিছে। সিহঁতে কৈছিলে নোট উলিয়াব, দুখীয়া মানুহ ধনী মানুহ সমান বৰাবৰ কৰিব, নহয় মিছা। দুখীয়া মানুহ মৰিছে, হোটেলৱালা মৰিছে, পাণ দোকানী মৰিছে। হোটেলত খানা খালে পাণ খাব, গাড়ীত মানুহ গ'লেহে হোটেলত সোমাব খাবলৈ। কিন্তু গাড়ীতে মানুহ নাই, হোটেল চলিব ক'ৰ পৰা, দোকান চলিব ক'ৰ পৰা? চব বঢ়াই দিছে। আগতে এটা মানুহ ক'ৰবাত গৈছে, আহা মোৰ লগত দুজন যাওঁ। এতিয়া এজন মানুহে 15 দিনৰ কাম এবাৰ হাতত লৈ পেলাই যায়। বিল জুই কি হিমন্ত বিশ্ব শৰ্মা ছাৰ স্মাৰ্ট মিটাৰ লগাই দিব, বহুত স্মাৰ্ট মিটাৰ লগাই ল'লে। এতিয়া আমাৰ দুখীয়া মানুহক গৰু বনাই পেলাই এৰি দিলে। বিল আগতে আমাৰ বিল আহিছিলে 400 টকা 300 টকা তেনেকৈ। এতিয়া কিমান 1000 টকা 1500 টকা আমি কোলাব পৰা নাই। আপোনাৰ ৰাতি 12টা নাই, দিনৰ 12টা নাই, এটা নাই, যেতিয়া তেতিয়া কাটি দিয়ে। গৰমত ছটফটাই থাকিবলগীয়া হয়, আহি পেলাই গছৰ তলত বহি থাকিবলগীয়া হয়। তাৰমানে আমাক গৰু বনাই পেলাইছে। গৰুৱে যেনেকৈ এতিয়া মোবাইলত যেতিয়া তেতিয়া কাটি দিয়ে। এতিয়া চব মানুহৰ পঢ়া শুনা নাই, চবেই চাব নাজানে, যেতিয়া তেতিয়া কাটি দিয়ে। এইটো বহুত অসুবিধা হৈছে। এতিয়া আগৰ পুৰণা মিটাৰটো দি দিলে আমাৰ একো অসুবিধা নাই। আমাৰ কি চখ লাগিছে এই গৰমত, এই ৰ'দত খোৱা নাই বোৱা নাই, ল'ৰা ছোৱালী তেনেকৈ পেলাই থৈ আহিছোঁ। আমি এইবিলাক কৰিবলৈ আমাৰ চখ লগা নাই। হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰোঁ বুলি কৰিলে 1 ছেকেণ্ডৰ কাম নহয়। এইটো কি বেমাৰ নেকি? পৰীক্ষা নিৰীক্ষা কৰিব? এইটো বেমাৰ নহয়, এইটো ৰাইজত নালাগে। বস্তুটো উঠাই লৈ যাওঁ আমি। এইটো কি পৰীক্ষা কৰিবলৈ আছে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ? একো পৰীক্ষা কৰিবলৈ নাই। এইটো বেমাৰ নহয়, এইটো মানুহৰ টকা তেজ সুখী খাই আছে। তাৰমানে সেইটো পৰীক্ষা কৰি চাব দুখীয়া হাতত আৰু কিমান টকা আছে, সেইটোহে চাব। আৰু একো বেমাৰ নাচায় হিমন্ত মামা, সেইটো বেমাৰহে চাব। এতিয়া আমাৰ দুখীয়া মানুহখিনিয়ে মাৰি আছে। 1 লাখ টকীয়া বাইদেউ, কি এতিয়া 1 টকীয়া বাইদেউ নহয়, 1 টকা বাইদেউ হাতত নাই, ক'বলৈ লাজ লাগে। এতিয়া ভিখাৰী বাইদেউ, আমাৰ ক'বলৈ লাজ লাগে। আমাৰ হাতত টকা পইচা নাই, আমি খোৱা নাই। কিয়? আমি যেন ভিক্ষা কৰি খোৱা নাই, এইকাৰণে আমাৰ লাজ লাগে। আমাৰ পেটত ভোক থাকে, আমাৰ লাজ। যোনে ভিক্ষা কৰি খাইছে সিহঁতক খুজি খাই ল'ব, আমি কেনেকৈ খাম? আমি মিডিয়াম চাইজৰ মানুহখিনি বহুত বিপদত আছোঁ। খালি ড্ৰেছ পাতি কৰি থাকিলে নহ'ব, কিন্তু তাৰ ভিতৰত একো নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰে সেইটো বুজি নাপায়। কিয়? সেইটো বুজি পাব লাগে। পাব্লিকৰ কাৰণে গাড়ীত বহিব পাৰিছে, AC ৰুমত থাকে, নহ'লে বহিব পাৰিলে হয়। যেতিয়া ভোট লাগিব তেতিয়া বাইদেউসকল ক'ত আছে? ঘৰে ঘৰে। এজনী মোৰ ভনী, এজনী মোৰ বাইদেউ, এজনী মোৰ ভাগিন। এতিয়া ক'ত গ'ল? ভাগিনহঁতে যেন ৰাতি যেন এনেকৈ আন্ধাৰত এনেকৈ থাকে, গৰমত এনেকৈ ছটফটাই থাকে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে নাজানে ইমানখিনি পাব্লিক আহিছে? এইবিলাকতো পাগল নহয়, পাগল নেকি? বোলো আমি এনেকৈ আহি পেলাই আন্দোলন কৰিম, সিহঁতৰ অসুবিধা হৈছে, 1 ছেকেণ্ড নালাগে তো সমাধান কৰি দিব পাৰে। কিন্তু সমাধান কিয় কৰি নিদিয়ে? জুই নোৱাৰে, গাড়ীৰ পৰা নামি গ'লে হ'ল।